ৰূপজ্যোতি কৰ্মীক যদি মই ৱালখনত মূৰটো ঘামকৈ মাৰি দিওঁ, সি এখন তেনেকুৱা আইন লিখিব পাৰিব নেকি কওকচোন? ইংৰাজীত এখন আইন লিখিব পৰা মানুহ এটাই বিধায়ক হ'ব পাৰে। কোনোবাই ক'ব পাৰে মোক যে এই অখিলদাৰ নিজৰ সমষ্টিয়ে নিদিলি কেলে? মই আজিলৈকে এই মুহূৰ্তলৈকে তেনেকৈ আইন ৰচনা কৰিব পৰা মানুহ মোৰ সমষ্টিত এই মুহূৰ্তত যদি মই দেখিলোহেঁতেন, কংগ্ৰেছৰ পৰা ডাক্তৰ এজন উঠিবলৈ লৈছে। Actually, I feel pity for this person. I feel pity for the Suma Baba. Really, he deserved that, Suma Baba. All people ignoring him. If you see the opposition alliance, he have been threw out from the opposition alliance. Now, respected people from Sipsagar Vidhan Sabha constituency, this time they will throw out this person, Suma Baba. And Suma Baba, he came in my by-election 2021. He have been thrown out from Marini constituency. And this time also, his candidate will be thrown out from Marini constituency. And I think he will never come back to Marini ever. I feel pity for this guy. I feel pity, really. And this time, he will be nowhere. He will vanish. আৰু এটা কথা কৈছে যে এবাৰ মৰ্ণিং কথা মই নপঢ়িব পাৰোঁ, ল বিষয়ে কিমান জানো, এইটো প্ৰমাণ যে আজিলৈকে মই জেল যাব লগা হোৱা নাই। এণ্ড দিছ গাই হি হেভ বিন চেণ্টেন্স টু জেল ছেভেৰেল টাইম। তাৰ পাপৰ ভাগিদাৰ অখিল গগৈ, আৰু আজি অখিল গগৈ কেতিয়াও চাগে বোধহয় জীৱনত ইয়াৰ মাফ কেতিয়াও তেওঁ নাপায়। সেইকাৰণে ৰিয়েলি আই ফিল পিটি ফৰ দিছ পাৰ্চন। মৰ্ণিং এখন যুঁজ হ'ব বুলি কৈছে। মই এইটোৱে ক'ম, ইয়াত যুঁজ বুলিবলৈ ইয়াত কংগ্ৰেছৰ মোৰ মা 3বাৰ MLA, মই কংগ্ৰেছৰ 4বাৰ MLA আছিলোঁ। কংগ্ৰেছৰ এটা দখল আছে, কংগ্ৰেছৰ হয়তো ইয়াৰ লগত যুঁজ হোৱা এটা সম্ভাৱনা আছে। আৰু বেলেগ ইয়াত কোনো ৰাজনৈতিক দলৰ না কেতিয়াও আছিল ইয়াত চিহ্ন, আৰু না কেতিয়াও ভৱিষ্যতে হ'ব। ইয়াত বেলেগ দলৰ কথাই নাহে। আৰু থাকিল কথা আজিৰ তাৰিখত যিটো প্ৰেক্ষাপট, যিটো ছবি, এই ছবিটোত আমি 40,000 আমিতো জিকিয়ে আছোঁ, কিন্তু আমি চেষ্টা কৰি আছোঁ 50,000 কেনেকৈ জিকিব পাৰি। আৰু জিকি পেলাই মৰিনী সমষ্টিত মানে এজন মন্ত্ৰী আহে, মন্ত্ৰী আহি পেলাই মৰিনী আৰু বিকাশ কৰে, সেইটোত আমি লাগি আছোঁ। মই বুলি নহয়, এই প্ৰাৰ্থী যোনে হয়, প্ৰাৰ্থী ঘোষণা কৰা নাই এতিয়ালৈকে। প্ৰাৰ্থী মই নহ'বও পাৰোঁ শেষ মুহূৰ্তত। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰৰ ৰাজ্যিক নেতৃবৰ্গই সিদ্ধান্ত ল'ব, ইয়াত মই ক'বলগীয়া নাই। কিন্তু যোনে কেণ্ডিডেট হয়, তেওঁক ইমান ভোটত জিকাবলৈ মন আছে যে মৰিনী সমষ্টি মাননীয় মুখ্যমন্ত্ৰী লাগি আছে অসম ভাৰতৰ শ্ৰেষ্ঠতম 5খন ৰাজ্যৰ ভিতৰত আহক। আৰু মৰিনী সমষ্টি কেনেকুৱাকৈ মই এটা প্ৰয়াস কৰিছোঁ যে 126টা সমষ্টিৰ ভিতৰত লেখত ল'বলগীয়া 10টা এটা উচ্চ পৰ্যায়ৰ বিধানসভা সমষ্টিৰ স্থানত আহক। আৰু তেনে এটা লৈ কষ্ট কৰি আছোঁ। আৰু ইয়াৰ কষ্ট এইটো মৰিনী ৰাইজে জানে, মৰিনী বাহিৰৰ ৰাইজে এনেই পেৰাচুট লেণ্ডিং কৰা এইবোৰ কোনে গম নাপাব। ইয়াত মই 16 ঘণ্টাটো ডেইলি, পাৰিলে 18 ঘণ্টা আৰু 20 ঘণ্টা ঘূৰি আছোঁ। চবেই জানে যে মই 4 ঘণ্টামানহে শুওঁ, মৰিনী ৰাইজে জানে। এই বাহিৰৰ পৰা অহা মানুহে নাজানে, সেইকাৰণে নজনা মানুহে ইয়াত কিবা কিবি বলকি আছে। তেওঁলোকৰ বলকা স্বভাৱে বলকি থাকক, মোৰ ক'বলগীয়া একো নাই।